মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা পটলৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই বিলাহী, পিঁয়াজ আৰু কেঁচা জলকীয়া লৈ লৈছোঁ। বিলাহী আৰু পিঁয়াজ আধা মই গ্ৰাইণ্ড কৰি ল'ম আৰু এই ধৰণে মই পটলকেইটা কাটি লৈছোঁ। এইকেইটা একেবাৰে কোমলীয়া আছিলে, সেইকাৰণে মই বীজকেইটা উলিওৱা নাই। আৰু ইয়াত আলু কেইটামান অলপ ডাঙৰকৈ কাটি লৈছোঁ। এতিয়া মই অলপ এইখিনিত হালধি দি পেলাই মিক্স কৰি ল'ম। দুয়োখিনিতে মই হালধি দি পেলাই মিক্স কৰি ল'ম। তেতিয়া কি হ'ব, যেতিয়া আমি ভাজিম তেতিয়া কালাৰখিনি মানে খুব ধুনীয়া হ'ব। হালধিৰ এই পাচলিৰ কালাৰখিনি খুব ভাল হ'ব। আৰু এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম, যাতে গোটেইখিনি ভালকৈ হালধিখিনি মানে গাত লাগি যায়গৈ। আৰু এই ধৰণে মিক্স কৰি ল'ব। আৰু এই চব্জিটো ইমান ভাল লাগে খাবলৈ। ৰুটি দিও খাব পাৰি, ভাতৰ লগতো খাব পাৰি, যি ধৰণে আপোনালোকে পাৰে সেই ধৰণে খাব পাৰি। আৰু আলু আৰু পটলত মই হালধিখিনি এই ধৰণে মিক্স কৰি ল'লোঁ। এতিয়া মই কেৰাহীখন পাতি পেলাই অলপ মিঠাতেল দি দিছোঁ। দি পেলাই এতিয়া মই এইখিনি এটা এটাকৈ মানে 3-4টা একেলগে এই ধৰণে মই ফ্ৰাই কৰি ল'ম। আৰু এতিয়া মই এই ধৰণে দিছোঁ। দি পেলাই আকৌ এক চাইড হোৱাৰ পিছত মই এই ধৰণে লুটিয়াই পেলাই দিছোঁ। দি পেলাই এইখিনি মই এই ধৰণে কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু বেছি টানকৈও ফ্ৰাই নকৰিব, নহ'লে পিছত চব্জিটো খাবলৈ ইমান ভাল নালাগে। আৰু এই হেৰিলৈকে ফ্ৰাই কৰিব। এইখিনি চাওকচোন আমাৰ ফ্ৰাই হৈ গ'ল। এয়া চাওক, এইখিনি আমাৰ ফ্ৰাই হৈ গ'ল আৰু ইমান ধুনীয়া লাগে। মাছ মঙহ নাথাকিলেও এইটো খাবলৈ কিন্তু খুব ভাল লাগে। আৰু এতিয়া মই এইখিনি নমাই ল'ম। আৰু বাকীখিনিও মই এই ধৰণে ফ্ৰাই কৰি লৈছোঁ। আমাৰ বাকীখিনিও আমাৰ হৈ গ'ল। এতিয়া মই এই ধৰণে লুটিয়াই মেলি এইখিনিও নমাই ল'ম। এয়া চাওক, আমি গোটেইখিনি পটল ফ্ৰাই কৰি ল'লোঁ। আৰু যিখিনি আলু আছিলে সেইখিনিও মই এই ধৰণে ফ্ৰাই কৰি ল'ম। অলপ কালাৰ অহালৈকে এইখিনি মই ফ্ৰাই কৰি ল'লোঁ। লৈ পেলাই এতিয়া মই এইখিনি নমাই দিম। আৰু এতিয়া মই কেৰাহীত অলপ তেল দিছোঁ, কাৰণ তেলটো কমি আহিছিলে। অলপ তেল দিছোঁ, দি পেলাই জনিগুটি কেইটামান দিছোঁ আৰু পিঁয়াজ অলপ দিছোঁ। কাৰণ যিখিনি পিচি থোৱা আমাৰ বিলাহী, পিঁয়াজ ডাইৰেক্ট দিলে ইমান মানে ফুটে, গাত পৰাৰ ভয় থাকে। সেইকাৰণে মই অলপ পিঁয়াজ দি দিছোঁ। আৰু এতিয়া মই কেঁচা জলকীয়া, পিঁয়াজ আৰু বিলাহীৰ পেষ্টটো ইয়াত দি দিছোঁ। দি পেলাই নিমখ, হালধি, জলকীয়াৰ গুড়া আৰু জিৰা ধনিয়াৰ গুড়া মই দি পেলাই আৰু অলপ আদা নহৰুৰ পেষ্ট দি দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ মিলাই ল'ম। এতিয়া এইখিনি খুব ভালকৈ অলপ মিলাই ল'ব, যাতে গোটেইখিনি মছলাই আৰু বিলাহী পেষ্টখিনি খুব ভালকৈ যাতে মিক্স হৈ যায়। এইখিনি মই ভালকৈ মিলাই পেলাই এতিয়া মই এইখিনি ঢাকি পেলাই থৈ দিম। আৰু ঢাকি পেলাই থৈ দিম, তেতিয়া তেলখিনি ওপৰত এয়া চাওক, ওপৰত তেলখিনি পূৰা বিৰিঙি আহিছে। আমাৰ মছলাখিনি ৰেডি হৈ গ'ল। এইখিনি এতিয়া মই আৰু অলপ ভালকৈ এই ধৰণে লৰাই ল'ম। আৰু লৈ পেলাই তাৰপিছত মই ডালচেনি দুটুকুৰা দি দিছোঁ। ডালচেনিয়ে ইয়াত ফ্লেভাৰটো খুব ভাল আহে। আৰু এতিয়া মই চব্জিখিনিও ইয়াত ঢালি দিছোঁ। দি পেলাই এইখিনিও মই অলপ ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি পেলাই এতিয়া মই ইয়াত অলপ পানী দিম। দি পেলাই ঢাকি থৈ দিম, কাৰণ পানী কম আছিলে, নহ'লে লাগি ধৰিব। সেইকাৰণে মই অলপ পানী দি দিছোঁ। দি পেলাই এইখিনি মই 10 মিনিটমান এই ধৰণে ঢাকি পেলাই ফ্লেমটো অলপ ল' কৰি পেলাই থ'ম, কাৰণ আমি হাই ফ্লেমত ভাজি কৰিছিলোঁ। এইখিনি বস্তু পূৰা সিজা নাই। সেইকাৰণে এতিয়া এইখিনি মই অলপ পানী দিছোঁ, তেতিয়া এইখিনি সিজিও যাব। আৰু জুইটো বঢ়াই নিদিব, বঢ়াই দিলে মানে নিসিজিব আৰু পানী শুকাই যাব। আৰু এয়া চাওকচোন, আমাৰ চব্জিটো কিমান ধুনীয়া হৈছে। চাওক, ইমান মানে পূৰা ৰেডি হৈ গ'ল। আৰু যেতিয়া আমি নমাম, ঠাণ্ডা হ'ব, এইখিনি আৰু অলপ ডাঠ হৈ আহিব। সেইকাৰণে অলপ পানী পানী থাকোঁতেই মই এই ধৰণে নমাই পেলাই থৈ দিম। কাৰণ নমোৱাৰ পিছত এইখিনি চাব, এইখিনি পূৰা আৰু অলপ পানী শুকাই যায়গৈ। এয়া আমাৰ চব্জি ৰেডি হৈ গ'ল।